ফাইনেলি কাট অফ আহি গ'ল টপ ৰেংকাৰ হ'বলৈ ACS কিমান মাৰ্কছ লাগে তো ফাৰ্ষ্ট অফ অল থেংক ইউ APSC আপোনালোকক মই ক্ৰিটিচাইজ কৰিছিলোঁ এদিন যে মাৰ্কছটো আগতে ছেগ্ৰিগেশ্যন নিদিয়াৰ কাৰণে কিন্তু আপোনালোকে যেতিয়া এতিয়া ছেগ্ৰিগেশ্যনটো দিছে তো যেতিয়া ভাল কাম এটা কৰে মানুহে সেইটো লাগিবও লাগে অকল যে আমি বেয়াটোৱে দেখি থাকিম এইটো কথা নহয় তো এইটো ছেগ্ৰিগেশ্যন দিছে তো সেইটো কাৰণে থেংক ইউ তো আজি মই আপোনালোকক কাট অফটোতো আপোনালোকে চাই ল'ব তাত আছেই কাট অফত মই সেইটো নাযাওঁ চবেই দেখিছে এইটো কিন্তু মই আজি দেখাব খুজিম যে টপ মানে ACS টপ ৰেংকাত একেবাৰে নিচটোৰ ওপৰত থাকিবৰ কাৰণে আমি কিমান মাৰ্কছ পাব লাগে আমি কি কৰিব লাগে তাৰ কাৰণে মই আজি কিছুমান মাৰ্কছ আনিছোঁ আৰু ৰেংকটো বাৰু এক্সেক্টলি মই নকওঁ কিন্তু আপোনাৰ ৰেঞ্জ এটাত মই ক'ম এইকেইটা ৰেংককেইটা আপুনি টপাৰ তো ফাৰ্ষ্ট যোনকেইটা মাৰ্কছ দেখিছে এইকেইটা আপুনি 10 to আপোনাৰ 20 ভিতৰতে আছে এইকেইটা ৰেংকড 10 to 20 ভিতৰত ৰেংক পোৱা মানুহকেইটা আৰু তাৰ পৰা মই আজি কেইটামান থিওৰি যোনকেইটা কথা মই কৈ আহিছিলোঁ এগেইন যে এইটো প্ৰুফ হৈছে এই কথাটো মই আপোনাক আজি দেখাম তাৰপিছত এইকেইটা আপুনি ধৰক 20 to আপুনি 35 বুলি ল'ব পাৰে এইকেইটা মাৰ্কছ 20 to 35 ৰেংকৰ এইখিনি মাৰ্কশ্বিট মোৰ ওচৰত আছে ফিজিকেল মাৰ্কশ্বিটখিনি কিন্তু তথাপিও অলপ আৰু চিক্ৰেটছ এটা ৰাখিছোঁ লগতে মই আপোনাক দিম 20 22 আজি আপোনাৰ লাষ্ট মানে নতুন পেটাৰ্ণত অহাৰ পৰা মাৰ্কছৰ টেনটো কেনেকৈ মাৰ্কছ একো চেঞ্জেছ হোৱা নাই এই কথাটো মই আগতো কৈ থাকোঁ মানুহে সেইটো কথা লাইটলি লয় কিন্তু মই আপোনাক মই আজি প্ৰুভ কৰি দেখাম কেনেকৈ ইমান বৰ সাংঘাতিক ধৰণে চেঞ্জেছ হোৱা নাই মই সদায় নাম্বাৰছত কথা কৈ ভাল পাওঁ নাম্বাৰছ বা ডাটা নাম্বাৰছ মোৰ লগত আজি আছে তো সেইটো লৈ মই আপুনি গম পাব যি নহওক ফাৰ্ষ্ট একদম আপুনি ফাৰ্ষ্ট এইবাৰ এখন 2024 হয়নে একদম ফাৰ্ষ্ট নাম্বাৰটোৱে মন কৰক কিমান এওঁৰ ৰেংক কিমান হ'ব বুলি কৈছোঁ এইকেইটাৰ ৰেংক আছে আপুনি 10 to 15 11 ৰেংক আৰু আপুনি এইফালে আপোনাৰ 20 ভিতৰত আছে বুলি ধৰক আৰু এইকেইটাৰ ৰেংক আপোনাৰ 20 to 35 তাৰ ভিতৰত ইয়াত অনলি ACS গিটাৰ মাৰ্কছ লৈছোঁ তো আপুনি যদি আপোনাৰ এজ পাৰ কেটেগৰী যদি জেনেৰেল মেল হয় তেতিয়া কিমান পাব লাগিব OBC কিমান হ'ল তাৰ কাৰণেতো কাট অফ দিছে কিন্তু কাট অফটোতকেতো মানুহে বেছিও পায় ন কাট অফটোতেতো কোনো নাপায় তো একচুৱেলি কিমান পায় মানুহে সেই বস্তুটো মই দেখাম আৰু তাৰ আগতে একদম ফাৰ্ষ্ট কলমটো চাওকচোন এই কলমটো কি দেখিছে এইটো এছে কলম দেখিছেনে 190 169 170 196 148 এইটো আপুনি মাৰ্ক কৰি ৰাখক মই দেখাম ইয়াৰ বিষয়ে কৈ আছোঁ 181 এইটো বাদ দিয়ক এইবোৰ NC মানুহ NQ মানুহ এইবোৰৰ কথা পাতি লাভ নাই আমি মেইন মুদ্দে কিবাতত থাকোঁ এই লাষ্টত কি দেখিলে 190 169 তাৰ মানে কি এছে তেতিয়া মাৰ্কছ যদিহে আপুনি টপ ৰেংকাৰ হ'বলৈ হয় কিন্তু তেওঁলোকে সদায় মাৰ্কছ আপুনি 180 ঘৰৰ 170 এনেকুৱাবোৰ লেভেলতে মাৰ্কছ থাকে যদিও থাকে এছে আৰু ইণ্টাৰভিউ দুইটাৰ কিউমুলেটিভ ডিৰেকশ্যন এজনৰ চাওক এখেতৰ মাৰ্কছটো 190 এছেট আৰু কিন্তু ইণ্টাৰভিউত কম পালে কিন্তু ষ্টিল ৰেংক তো আপোনাৰ গৈ পেলাই 11 পালেগৈ বিকজ কি হৈছে আপোনাৰ এই দুটা মিলি কমিলে তেওঁ এইপিনে কম এছেখনত কম হ'ল ইয়াত বাঢ়ি গ'ল তেনেকুৱাকৈ আপোনাৰ এটা এই লিংকটো কিন্তু আগৰ পৰাও আছে এতিয়াও চলি আছে কথাটো হ'ল কিন্তু এটা থাম ৰুল কি থাম ৰুল 1 মই এইটো কথা সদায় কৈ থাকোঁ যে এছেট কম পালেও আপুনি বহুত ACS পোৱাটো বহুত ডেঞ্জাৰ থিং বহুত মিলাব লাগে তেতিয়াহ'লে আপুনি গোটেইকেইটা ভাল হ'ব লাগিব যদি এছেট এতিয়া চাওক এওঁ 148 পায়ো ACS পাইছে হওক ন তেওঁ আপোনাৰ ধৰক ঠিক আছে তেওঁ আপুনি অপেন কেটাগৰীৰ পাছতে OBC তেওঁ আৰম্ভণি কৰিছিল যি নহওক তথাপিও আপুনি এই মাৰ্কছ চাওক কিমান পাইছে 145 117 116 বাকীকেইটাত কি হৈছে তেওঁ আপোনাৰ হেৰিলৈ যদিও ইয়াত কম পাইছে ইয়াত আপুনি ধৰক বাঢ়ি গৈছে এইখনত আপুনি বাঢ়ি গৈছে গোটেইকেইটাত আপুনি চাওক 116 তলত তেওঁ মাৰ্কছে নাই ছিংগল ডিজিটত চব 115 ওপৰত মাৰ্কছ তো প্ৰতিখন পেপাৰতে তেওঁ এভাৰেজতকৈ 10টা লিড কৰি বাকী সেই 40টোত 40 এটা মিলাই দিলে তো আইডাৰ আপুনি এক্সেপশ্যনেলি জিএছ পুৰা গোটেইকেইটা ফালিব লাগিব সদায় ফালিব লাগিব নহয় প্ৰথম পেপাৰখন যদি বেয়া কৰি আহে পিছৰকেইটাত হ'লে আপুনি আইডাৰ বেলেগ কম চাৰ্ভিচ পাব হয় আপুনি নাপায় এইটো অকল ইয়াতে পিকচাৰটো ডেপিক্ট হয়নে পিকচাৰটো মই আপোনাক দেখাই আছোঁ এইটো আপুনি বহুতে কৈ থাকে যে এইটো নাই এইবাৰ নাপায় মানে এছেট আগৰ পৰাহে পাই আছে আমি সেইবোৰটো পাতি থাকি লাভ নাই কিমান পাই আছে ৰিয়েলিটিটো পাতিব লাগিব আৰু বা এটা কথা আমি খুব কৰোঁ টপাৰ্ছক আমি খুব সোনকালে কৈ দিওঁ যে ইমান মাৰ্কছ পাই আছে মোৰ বোধে এইটো মানে পাইছে আৰু পোৱাটোত আমি ইমান হেৰি কৰি লাভ নাই কাৰণ সেইটো এওঁলোকে পোৱা নাই প্ৰতিবাৰে পাই আহিছে আপুনি তাৰ আগৰবাৰ চাওক 2020 চনৰ পৰা মই টপাৰ্ছ আনিছোঁ খালি মাজত এটা বছৰৰ
যেহেতু সেগ্ৰিগেশ্যন মাৰ্কছ নাছিল সেইকাৰণে মোৰ ওচৰত ইমান ডাটা নাই আছে কিন্তু কেইটামান পাৰ্চনেল ডাটাহে আছে তো গতিকে মই সেইকেইটা ক'ব পৰাকৈ এনএফ নহয় এইকেইটাৰ ওচৰত মোৰ প্ৰপাৰ মোৰ ডকুমেণ্ট আছে সেইকাৰণে মই ক'ব পাৰোঁ এইটোত আপুনি চাওক 20 চনত দেখিছেনে 190 200 195 এইবাৰো হাইয়েষ্ট গৰাকীয়ে 20 মই দেখাৰ ভিতৰত 203 পাইছে তেওঁ টপ 10ত আছে তেওঁ ৰেংক 8 হাৰিয়ত আছে ঠিক আছে 203 আপুনি দেখিছেনে মাৰ্কছ চাওক কি দেখিছে বহুতে ঠিক আছে এসেট মাৰ্কছ এবাৰ বহুত মানুহৰ ইমপ্ৰুভ হৈছে আগতকে এই কথাটো মই বহুত আজি যোৱা এক বছৰৰ পৰা প্ৰচাৰ কৰি আহিছো আৰু বহুত এনেকুৱাও আছে যাৰ ডিউটি আছে এবাৰো নাই হোৱা মানে বাকিবোৰত টপ ঠিকঠাক মাৰ্কছ আছে কিন্তু এসেখনত 140 ৰেঞ্জত আছে 150 ওচৰ পাজত আছে তো 200 পালে মানুহে এটা টপ 1 to 10 ৰেংকাৰ গিটাই জেনেৰেলি আপোনাৰ হিমানতে পায় মানে আপুনি এগৰা চাওক এতিয়া তাত দিছেনে 190 ৰেংক 1 এ ৰেংক 2 এ এইজন আপুনি দেখিছেনে আইপিএছ পাইছিলে ন অভিযান হাজৰিকা তেখেতে তেতিয়া আপুনি ধৰক মাৰ্কছবোৰ চাওক আপোনাৰ কিমান সদায় হেতু হেনুকা 195 200 এই ৰিজনটোতে আপোনাৰ মাৰ্কছবোৰ থাকে তেখেতে তেতিয়া আপুনি এসএস পোৱা নাছিলে কিন্তু তেওঁ এলাইট সাৰ্ভিস এটা পাইছিলে তেওঁ বহুত আগতে যি নহওক এতিয়া আপুনি এটো হৈছে থ্ৰু আউট আপুনি এসএৰ মাৰ্কশিট কেতিয়া লাষ্ট মই 3 ইয়াৰ্ছটো দেখাইছো আপোনাক মানে টপ আৰু মোৰ মাৰ্কশিট আছে এতিয়া কিন্তু মই যোনকিটা আপুনি পোৱা মানুহ আৰু এইখিনি গোটেই অল এসএস আৰু আপুনি কি আছে এসএস বা আপুনি টপ মানে হেৰিয়ৰ ৰিটেনত টপ স্কোৰাৰ যোনকিটা মানুহে আপুনি ধৰক ৰিটেন আৰু তেতিয়াতো আপোনাৰ ইন্টাৰভিউ প্যাটাৰ্নটো বেলেগ আছিল তো হেগিটা মই কাট কৰি ৰাখিছো জাস্ট মই আপোনাক এটো দেখাইছো এটো দেখাই পেলাই মই আৰু এটা মই আপোনাক থিওৰি দিম এসেট দেখিছেনে আপুনি কি হৈছে আৰু এটা আপুনি থিওৰি আপুনি থাম ৰুল আৰু এটা থাম ৰুল গম পালে যে আপুনি যদি টপ সাৰ্ভিসত থাকিবলৈ বিচাৰিছে এসেট আপুনি এটা লেভেলতকে কম পালে কিন্তু আপোনাৰ ডেঞ্জাৰ হৈ যায় আপুনি মেজৰ টপাৰে এটো পায় মানে আপুনি পায়ো তাৰ পিছতো এসএস পাব পাৰে দ্যাট ইজ এ ডিফাৰেন্ট থিং যেনেকৈ এজনে 148 পাই পেলাও তেওঁ এসএস পাইছে কিন্তু তেওঁৰ তাৰ কাৰণে আকৌ বাকি গিটাত গুটেই গিটাতে ফালিব লগা হৈছে কিন্তু কথাটো হ'ল আপুনি ইয়াত এটো থাম ৰুল মানুহে ইমান মাৰ্কছ পায় আৰু এটা মাৰ্কছ চাওক ৰিটেনৰ টোটাল মাৰ্কছটো চাওক টোটাল মাৰ্কছত কিবা এটা অবজাৰ্ভ কৰিব আপুনি নতুন মানুহে বহুত কথা ওলাই থাকে যে আমি যেনেকৈ এইবাৰ ইমান বেছি মাৰ্কছ পাইছে ওপৰৰ পৰা কিন্তু সদায় মাৰ্কছ কনষ্টেন্টলি আছে মই এই বস্তুটো থাম ৰুলটো মই আজি 2-3 বছৰ আগৰ পৰা কৈ আছো যে ওপৰৰ পৰা সদায় সেমে থাকে উইথ ডাটা মই কৈ আছো চাওক আপুনি কিমান পালে এবাৰ আপুনি ধৰক মই এতিয়া মই ক'লো নহয় আৰু এসেট মই এবাৰ নিজে দেখা পিছত 203 তাতকেও কোনোবাই পাইছে যদি মই নাজানো এটো ওলাই যাব টপ 10ৰ গুটে কেবাজনৰ মোৰ চিনাকি আছে যাৰ পৰা মই মাৰ্কশিটখন তেওঁলোকক খুদিম কিন্তু এতিয়ালৈকে মই আপোনাক দেখিছো 203 তেওঁ টপ 10ত আছে 203 এসেট 190 11 তেওঁ টপ 10 11তে আপোনাৰ থকা ধক স্কোৰ চাওক আপুনি এটা কথা হ'ল আপুনি আমি ক'ত আহি আছিলো এটো ৰিটেনৰ টোটেলটোত ক'ত কিমান আহিছে চাওকচোন 775 দেখিছেনে আপুনি এবাৰ গিটা চাওক 775 হাইয়েষ্ট 754 745 এওঁলোক ক'ত মানে আপুনি একদম আপুনি ধৰি লওক যে আপুনি একেবাৰে টপত আৰু আনৰিজাৰ্ভ একদম টপ ওপেনত মানে একদম টপ নেক টু নেক আপোনাৰ পাল আৰু এসএছতকে মাৰ্কছ কাৰো বেছি না যায় আপুনি কোনোবা এজন এফএছৰ বা এপিছৰ যাব পাৰে কিন্তু আপুনি কাটঅফটো দেখিলে ইভেন এই মাৰ্কছ গিটাই সবতকে হাইয়েষ্ট মাৰ্কছ লাভ আপুনি এনি সাৰ্ভিসত লৈ ল'ব পাৰে কোনোবা দুই এজন আৰু ওচৰ পাজত আহিব পাৰে কিন্তু এইগিটা টপ মাৰ্কছ 40-50 মাৰ্কৰ ডিফাৰেন্স থাকে আলটিমেটলি তো হেগিটাটো থাকে বাকি সাৰ্ভিস গিটাত আহিব যি নহওক মাৰ্কছটো দেখিছেনে 775 754 আপুনি এবোৰ দেখিছে এখিনি তেনেকে 763 কিছুমান মানুহৰ মাৰ্কছ তললৈ কমি গৈছে বিকজ আপুনি তেওঁলোকে ইন্টাৰভিউত কম পাইছে এইজন স্কোৰ চক তেওঁ স্কোৰটো তেওঁ মানে 30 কিবা এটা আছিল ৰেংক তেওঁ কিন্তু আপুনি ধৰক তেওঁ কিন্তু এই ৰিটেনত 763 পাইছিল সেইটোতো ইফাল হয় দমাকৰ বৰ বেছি গেপ নাই কিন্তু মানে 750 প্লাস মাইনাস 10 এই ঘৰটোতে চলি থাকে 750 প্লাস মাইনাসও নহয় প্লাসৰ 10 হে হোৱাৰ চান্স আছে যি নহওক এটো আপুনি দেখিলে কেতিয়াৰ 2024 চনৰ এতিয়া মই আপোনাক দেখাম 2020 চনৰ সক কি সক মাৰ্কছ কিমান এইবোৰ আপোনাৰ ৰেংক 1 এ পাইছিলে আপোনাৰ কিমান এই আপুনি জিএস সাম টোটালটো সক ইন্টাৰভিউটো বাদ দিয়ক ইন্টাৰভিউটোত এগেইন এটা ফিক্স প্যাটাৰ্ণত মানুহে মাৰ্কছ পাইছে বা তাতো এটা আপুনি বহুতে এটো কয় যে ইন্টাৰভিউত ইমপ্ৰুভমেন্ট কৰিবলগীয়া ইন্টাৰভিউটো মতে ইমপ্ৰুভমেন্ট কৰিবলগীয়া আছে সব বস্তুতে ইমপ্ৰুভমেন্ট কৰিবলগীয়া থাকে কিন্তু কেলে তাতো লাক ফেক্টৰ থাকে নে থাকে এতিয়া এসএল লাক পেপাৰ থাকে নে এসএ ইটসেলফ লাইফ প্ৰিভিলেজ কোড নাই আৰু ফেয়াৰ 100% আমি এবসলুট ফেয়াৰিজমটো কোটোৱে নাপাওঁ একো বস্তুটো লাইফ ইটসেলফ নট ফেয়াৰ নহয় আপুনি এসএ এথিক্স কেনেকৈ ফেয়াৰ হ'ব আপুনি মাৰ্কছ ইন্টাৰভিউ তো হেবোৰত আপুনি কিবা লাক ফেক্টৰ কিবা থাকিবই ঠিক আছে তো হেতু আমি নাচাও কিন্তু টোটাল মাৰ্কছত মই গৈ আছো দেখিছেনে কিমান 769 765 763 780 এছনা 749 780 এই বছৰটোত অলপ মাৰ্কছটো 20 মাৰ্ক এটা ডিভলুৱেট আছিল এসএটো মোৰ লাগে 10টা কমি আছিল
আৰু ইপিনে মাজত 10টা কমি 20 মাৰ্ক এটাৰ গেপ এটা আহিছিল মই এইকেইটা টপ স্কোৰাৰ কেইটা কথা পাতি আছো মই আজি তলৰ পৰা যোনটো স্কোৰ বটমৰ পৰা স্কোৰটো সদায় চেঞ্জ হয় কাইলে পোষ্ট বহি গ'ল বটমলৈ বাঢ়িব পোষ্ট যদি কাইলে এটাও থাকে ন আপত স্কোৰটো কিন্তু সেমে থাকে আপুনি চাব আমি সবে বোৰ্ড দিছো 12 দিলো 10 দিলো মেথছত প্ৰতিবাৰে 100 পায় আপুনি চাব পাৰে মাৰ্কশিট যক একদম টপাৰ স্কোৰ সদায় 99 আপুনি হে 2010 চনত মেট্ৰিক দিয়া মানুহটো তাৰ টপাৰটো 99 এতিয়া 2000 মানে 26 ত মেট্ৰিক দিয়াটো স্কোৰ আৰু 99 100 কিয় বিকজ আপৰ পৰা সদায় সেম থাকে বটনৰ পৰা চেঞ্জ হৈ সাপোজ পৰীক্ষাটো বোলে টান হৈ গ'লে তলৰ পৰা আপুনি এনেকুৱা হ'ব পাৰে অলপ তলৰ মানুহখিনি স্কোৰ ইফাল হৈ যায় পোষ্ট বাঢ়ি গ'ল তেতিয়া ইফাল হৈ যায় তো কিন্তু মই ইয়াত আজি আপোনাক দেখাই আছো যে আপত কি লাগে কাৰণ আপোনাৰ সদায় হেৰিটো আপতে থাকে কাৰণ আপোনাক সাৰ্ভিসটো লাগে এসএস লাগে সবকে টু বি ফ্ৰেংক সেইখন ডিবি এগেইন মই ডাটাৰ কথা কওঁ ডাটাই হেতুৱে কয় কাৰণ মই যোৱাবাৰ এইবাৰে যিমানখিনি আপোনাৰ সিভি দেখিলো ফৰ দা ফাৰ্স্ট টাইম মই একেলগে 131 খন মই আপোনাৰ সিভি দেখিছো যত 131 ত মই দেখিছো তাৰ আপুনি 120 জনে এসএস ফাৰ্স্ট প্ৰিফাৰেন্স তো তাৰ মানে আপুনি 90% এ মানুহে 95% 5% বুলি কলো আপোনাক মই পাৰ্সেন্টেজত গিয়ালে তো 95% এ এসএস ফাৰ্স্ট প্ৰিফাৰেন্স দিয়ে তো বেলেগ কিবা পাইছে এটো বেলেগ কথা তেওঁ সদায় টাৰ্গেটটো সদায় সবৰে এসএস আছে ৰেংক 1 তো গটিকে ইখিনি মানুহ কৰিব পাবলে কি মাৰ্কস লাগে টপত হে টপত থাকিব কাৰণে ধক ৰেসপেক্টিভ অফ ক্যাটাগৰী আপোনাৰ কাইলে ইফাল হৈ যাব হেতু বাদ দিয়ক কিন্তু আপুনি একদম টপত থাকিবলৈ সদায় ইয়াৰ পৰা থাম ৰুলটো কি গম পালে থাম ৰুল 1 যে 750 আপোনাৰ কি লাগে মাৰ্কস লাগে 750 ইজ দা মই কৈছে কাট অফ টো বৰ বেছি ইমান চাই লাভ নাই কাট অফ টো আপুনি ধৰক আৰু কাট অফ টো মানে কি নিজৰ কাৰণে ইনে জাজ এটা সাৰ্টিফাই কৰিব কিন্তু বহুতৰ লগত ইনে নোপোৱা মানুহখিনি এনকিউ ক্যান্ডিডেট মই এনকিউ ক্যান্ডিডেটজন দেখাম নট কোৱালিফাইড ক্যান্ডিডেটৰ লগত আপুনি কাট অফ চাই ইমান লাভ নাই কাৰণ আপোনাক লাগে হেতু ধৰক ন আপুনি ইভেন যদি হেতুৱে না লাগে আকৌ পৰীক্ষা পোৱাৰ পিছত আকৌ মানুহে কিয় দি থাকে অডিট পালে একাউন্ট পালে তেওঁ এপিএস পোৱা মানুহে আকৌ পৰীক্ষা দিয়ে কিয় দিয়ে পৰীক্ষা যদি দিয়ে তেওঁলোক কেছ সব সাৰ্ভিসটো লাগে যেতিয়ালৈকে আপুনি নাপায় তেতিয়ালৈকে মানুহে এগেইন দিয়ে থাকে মানুহে মই এনেকুৱা মানুহ দেখিছো অলৰেডি ভিডিও চাকৰি কৰি আছে তেওঁ কিন্তু কান্দিছে যে মোৰ নহল মিন্স তো গটিকে এটু পাৰ্ট মানে হেতু সদায় চলিয়ে থাকিব তো গটিকে হেতুত হ'বলৈ হলে আপুনি টাৰ্গেটটো ইয়াত ৰাখক কাৰণ আপুনি যদি হিটুত চাও এতিয়া আপোনাৰ কি দেখো জেনাৰেলি আমি এটা ট্ৰেন্ড দেখো মই বস্তুটো এই কাৰণে দেখাইছো বিকজ মই এটা ট্ৰেন্ড এটা দেখো কি হয় আপুনি সাপোজ টপাৰ আমি এই ইমান মাৰ্কস পাইছে ইমান ইনফ্লেটেড হৈ গৈছে এবাৰ নাই পোৱা প্ৰতিবাৰে পাই আছে আপুনি নাজানে কথাটো কিন্তু প্ৰতিবাৰে এটো মাৰ্কস পায়ে আছে কিন্তু ঠিক আছে আপুনি তাতো ইফাল থাকিবই সব বস্তুটো মই যোনটো কথা কলো যে এনেকে ফবাৰ ধৰণে নহয় কিন্তু এই মাৰ্কসটো মানুহে থ্ৰু আউট দা ইয়াৰ পাই আছে এটো কাৰণে আমি মই ভাবো টপাৰ ব্ৰক কৰিব লাগে কাৰণে আমি তেওঁলোকক গ্ৰিল কৰা বা মানে তেওঁলোকক লঘু কৰি দিয়াটো উচিত নহয় যে এনেকে ইমান মাৰ্কস পাই গৈছে এপিএসসি কো তোমাৰ মানে সিস্টেম নাই ক্যালিব্রেশন নাই এটো যদি কৈ থাকে আপোনাৰ কিন্তু ইমপ্ৰুভমেন্ট নহয় মানে ফ্ৰেক কথা এটো মানে কেলে ইমপ্ৰুভমেন্ট নহয় আপুনি নেদেখিবই কথাটো যে আপুনি ভাবিব যে ইমপ্ৰুভ কৰিবই নোৱাৰি এটা বহুতে মই দেখিছো কমেন্ট তলত মই যেটা কিবা দিছুনে কৈছে যে নাই এসেট আপোনাৰ এসে যে লাখ আৰে এসে পেপাৰটো লাখ হয় কিন্তু লাখৰ ভিতৰতো কিবা এটা কম্পিটিশন আছে যদি প্ৰতিকিটা টপাৰে 195 190 200 পাই আছে আপুনি যদি নাই পোৱা ফৰ ৰিজন নাই পোৱা হেতুত মই নিজে মই উল্টা নোপোৱা মানুহটো মই হতে এনকিউ মানুহটো মই এনকিউ নট কোৱালিফাইড মানুহটো মই কিন্তু ষ্টিল মই এই পাৰ্টত কিন্তু এই বস্তুটো মোৰ মানে এগ্ৰি নকৰো মই মানুহৰ লগত যে যদি আপুনি টপাৰটাক ভিলিফাই কৰো মানে আমি ঠিক আছে 245 পোৱাটো এটো এবসাৰ্ড হয় এটো কেনেকে পাব আমি কোবাত আহিলে কিন্তু হেতু এটা মানুহে পায় তো হেতু লৈ পেলাই আমি কিয় আমি 200 কেনেকে পাব বুলি আপুনি কেনেকে কোৱেশ্চন কৰিব পাৰে 200 যদি গুটেকাল মানুহে পাইছে আপুনি যদি এই 2020 চনত পাইছে 2022 চনত পাইছে হেতু থ্ৰু আউট ইয়াৰ পাই আহিছে মেথছত 100 পাই আহিছে আপুনি বোৰ্ডছৰ এক্সাম দিয়া নাই আমি তাতো 100 পাই আহিছে তো বস্তুটো মানে মোমতে কি আমি লজিকটো চাব লাগে যে পাই আছে মানুহে হয়তো এনেকুৱা হ'ব পাৰে আপুনি টপাৰছৰ কপিবোৰ একেলগে এনালাইসিস কৰা নাই দেখা নাই একেলগে টপ 10 ত কোনে মাৰ্কস পাইছে তো সেই কাৰণে আপোনাৰ এটা প্ৰিজুডাইজ থাকে আৰু বেলেগ বাদ দিয়ক যদি কিবাকে এনেও তাহাদি ফ্ৰীটো পায় হেতুৱে কিন্তু আপোনাক একো লাভ নকৰে ইনডাইৰেক্টলি আপোনাক এটা মানে আমাৰ নিজৰ পাৰ্সোনাল ইগোটো আমি স্যাটিসফাই কৰি থাকো কেনেকে আমি বেলেগ কম মানে নোপোৱা মানুহ কেটা মানক আমি জাস্ট কৰি পেলাই যে এই মানুহটো নাই পোৱা এটো মানুহ নাই পোৱা মোৰ লগত মোৰ ইমানহে কমিলে সেই বস্তুটোৱে আপোনাক পাৰ্সোনাল ইগোটোহে জাস্টিফাই কৰি থাকিব কিন্তু আপুনি হেবোৰ বাদ দিয়ক কাৰণ আপোনাক যদি লাগে অনেষ্টলি লাগে আপুনি মানুহটো ইমান পাইছে আপুনি হিমান পাব লাগে বস খেলা খতম মানে ডিসমিস আৰু যে 70 50 আপোনাক লাগে কেনেকে লাগে কি লাগে তাৰ কাৰণে আপুনি এটো অলপ এনালাইসিস কৰক যে কোট মাৰ্কসটো আপোনাৰ বাঢ়িছে দেখিছে যে ফাৰ্স্ট থিং ইয়াত ইমানটো কিন্তু মানুহে পায় তাতকে যদি মই কম পাও মোৰ চ্যালেঞ্জ হৈ যাব কিন্তু এটো ফেক কথা তাৰ পিছত এতিয়া মই আপুনি এসেট আহিলো
হ'ল এতিয়া তাৰ বাহিৰে এতিয়া এটা কথা কওঁ ANQ মানে এতিয়া তাৰ কথা কৈ আছো নন কোৱালিফাইড মানে নট কোৱালিফাইড মানুহকেইটাৰ কথা তো ANQ এটা আছে এইবোৰক ইমান পাত্তা মই নিদিওঁ জেনেৰেলি আপুনিও নিদিব একেবাৰে তলত এই কাৰণে ৰাখিছো আৰু ইয়াৰ লগত ৰাখিবই নালাগে আচলতে এই মাৰ্কশ্বিট ইখনত এখন মাৰ্কশ্বিট খুবা নাপায় যি নহওক NQ হলেও মানুহে সুধি আছিলে যে যেহেতু মই আগত পাব্লিকলি ৰাখিছো তো পাব্লিক ডমেইনত ৰখাটো মই ভাল বুলি ভাবো যে কেনেকৈ ধৰি হৈ আছিলে মাৰ্কছৰ কথাটো স্পেচিয়েলি এছেতে আছিলে প্ৰথম এছেটো কৈ লওঁ যে এছেট ANQ 186 এবাৰ ট্ৰেন্ড কৰি চাইছিলো অসমীয়া লিখি চাইছিলো লাষ্টবাৰ ইংলিছত লিখিছিলো 189 3 মাৰ্ক কমিলে কিন্তু ইংলিছ অসমীয়াৰ লগত মই দেখিলো যে ইমান ফৰক নপৰে ইংলিছক একচুৱেলি যোনটো এটা ডিবেট এটা আছিলে মই সেই বস্তুটোৰ কাৰণে চাইছিলো যে অসমীয়া নে ইংলিছ কিবা চেঞ্জ হ'ব পাৰে নেকি কিন্তু দেখিছো যে ৰেঞ্জটো ঠিকই আছে দেখোন কিমানটো আপোনাৰ আৰু যোনটো ষ্ট্ৰেটেজিটো হেতু ৱৰ্ক কৰিছে তাৰ আগত মই অলপ দিনৰ আগতে কৈছিলো যে এনেকুৱাটো হ'ব পাৰে বা কোনোবাই কমেন্ট কৰিছিলে যে আপুনি কেনে গম পালে মাৰ্কছে দিয়া নাই আৰু হেতু হৰাইট হেতু মই নিজেই কৈছিলো যে মাৰ্কছ নিদিয়ালকে ইভেন ক্যান্ডিডেট গিটা যেতিয়া কৈছে স্যাৰ মোৰ এবাৰ ইমপ্ৰুভ হৈছে যেনেকৈ এই ক্যান্ডিডেট জনে এবাৰ কৈছে যে স্যাৰ এই দুটাত মোৰ বহুত ইমপ্ৰুভ হৈছে আপোনাৰ মই এথিক্সৰ কথালৈ আহিম প্ৰথম এটাত কৈছো যে মোৰ বহুত ইমপ্ৰুভ হৈছে কাৰণ এইকেইটাত মই আগতে 120 ৰেঞ্জত আছিলো বহুত 100 তলত পাইছিলো তো মোৰ গতিকে মই গোটেই সিস্টেমটো পাই ওলাই গৈছিল বাকিবোৰ মোৰ সব ঠিকই আছিল তো হেতু তেনেকৈ আইডেন্টিফাই কৰিছে তেনেকৈ ৱৰ্ক কৰিছে আৰু তেনেকৈ কামো কৰিছে আপোনাৰ এতিয়া কথা হ'ল তেনেকৈ এই ক্যান্ডিডেট জনৰ এসএস এইবোৰ সব এসএস ক্যান্ডিডেট আজি মই বেলেগ ক্যান্ডিডেট ইয়াত ৰখাই নাই গোটেইকেইটা এসএসৰ মাৰ্কশিট তো এজনো ক্যান্ডিডেটৰো তেখেতৰ কাম কৰিছে যে আপুনি ইমানটো লেভেলত স্কোৰ এটা পায় ৰেংক আপোনাৰ ধৰক এটৰ কথা কৈছো তেখেতে 203 পাইছে মানে স্কোৰ কিটা যদি আপুনি মই এতিয়া দেখাও দেখিছে আপুনি 203 আপুনি এসএস স্কোৰ কিটা কথা কৈছো 203 যোনকিটা মানুহ মই পাৰ্সোনালি জানো এটা 203 190 আপোনাৰ গোটেইকেইটা এসএস আৰু এই লাষ্টৰ এইবোৰ এনকিবোৰ বাদ দিয়ক এইবোৰক চাই লাভ নাই এইবোৰ ফলোৱে নকৰিব এইবোৰ বিজানো যি নহওক এনকিউ হ'ল আৰু ইফালে 186 এটো তথাপি মই কাটি দিছো তাৰ মানে কি দেখিলে এসএই যে গেম চেঞ্জাৰ হি আগতো আছিল আৰু এপিএসিত এই বস্তু যদিহে প্যাটাৰ্ন তেনেকৈ চলি থাকে হেতু বস্তু থাকে আৰু কিবা এটা কাৰণত পায় কিন্তু মানুহে এই কথাটো এনেকুৱাকো আমি ভেৰিফাই কৰি দিব নালাগে যে ইনে দিছে কেলে এনে দিব যদি ইনে দিয়ে সব মানে কেনে হ'ব এতিয়া আপুনি সব এটো দেখিলে গুটে এসএ কথাটো মই দেখালো কেনেকুৱাকে আপোনাৰ থ্ৰু আউট হেৰি যোৱাবাৰো মই একেটা ৰেঞ্জতে মাৰ্কছ পাইছো এবাৰো আপুনি একেটা ৰেঞ্জতে মাৰ্কছ পাইছো এতিয়া আপুনি সক আৰু এটা কথা ইয়াত কৈ লও এইখন আপুনি ধৰক এথিক্সখনত সক এথিক্সখনত মানুহে কিমান পাইছে আপুনি সক এবাৰ টপাৰ কিজনৰ ৰেঞ্জ সক প্ৰায় কিজন টপাৰ সাৰপ্ৰাইজিংলি মই দেখিছো দে গেট দা সেম ৰেঞ্জৰ মাৰ্কছ মানে আপোনাৰ এটো কিন্তু সব মানুহ নাই পোৱা আপুনি চাব যদি যাৰ এনকিউ কেখনমান সক মানে যোনে নট কোৱালিফাইড কেখনমান সক তেওঁলোকক কাৰোবাৰ থাকিব পাৰে কিন্তু এই ৰেঞ্জটোত আপুনি 100ত থাকিব আৰু ইয়াত থাকিব কিবা এটা কম থাকিব 90 থাকিব 80 থাকিব কিবা কিবি ধৰণে কম আহে এটো দেখিছেনে 127 126 124 টপ 10 ৰ মানুহ মানে 10 to 20 মানুহ কি দেখিলা তাৰ আপুনি কি ইনফাৰেন্স দ কৰিব পাৰে মানে হিমানটোত স্কোৰ মানুহে পায় এতিয়া আপুনি সব এটোত আপুনি ধৰি লওক এই পেপাৰখন মই কিমান পালো 108 অসমীয়া লিখিছিলো এটা মই দেখাই লওঁ ৰব ভিডিও এটা মই আগত আপোনাৰ এটা কথা ক'ত আছিল মই দেখাইছো ৰব এটো মই আগতে এটা ভিডিও দিছিলো পৰীক্ষাটা দিয়ে তিনটা পৰীক্ষা মোৰ মাজৰ এবসেন্ট আছিল মই তেতিয়া এইবোৰ কলো তো মানুহেটো গালি পাৰিছিলে যে skip 3 মেইনছ পেপাৰছ এটো মই তেতিয়া কৈছিলো যে মই কেনেকে লিখিছিলো কেনেকৈ লিখোতে মই এই কথা কৈছিলো ইয়াত যে কি চাও তো কিন্তু পেপাৰখন মই কমপ্লিট কৰিব নোৱাৰিলো কমপ্লিট কৰিব নোৱাৰাটো মোৰ ৰিজন অসমীয়া ভাষা নালাগে এখন মই জিএছ মানে এথিক্সৰ পেপাৰখন দেখাইছো এখন পেপাৰ কমপ্লিট কৰিব নোৱাৰিলো মই তিনটা কোৱেশ্চনছ পুৰাই থাকি গ'ল এটাটো অলপ মানে চাৰিটা বুলি ক'ব পাৰে কিন্তু ভাবিও কাউণ্ট সংখ্যাগতভাৱে তিনটা কোৱেশ্চনছ মই এটা কথা ক'ব খুজিছো কি কথা যে মই পেপাৰখন যেতিয়া দিছিলো মই তেতিয়া কৈছিলো যে তিনটা কোৱেশ্চনছ মই আপোনাৰ এপ্ৰক্সিমেটলি 4টা কোৱেশ্চনছ মানে আপুনি এই মই স্কোৰটোত কথা কৈছো মই মোৰ স্কোৰটো দেখাবলৈ যোৱা নাই কিন্তু মানে মই ট্ৰেন্ডটো আপোনাক দেখাব কৈছো যে কি হৈছে আপোনাৰ কথাটো 108 হয়নে 108 পাইছো কিন্তু মই ইয়াত আপোনাৰ এটেম্প কৰিছিলো এপ্ৰক্সিমেটলি 4টা মানে অলমোস্ট 40 মাৰ্ক থাকি গৈছিল 210 মানে আপোনাৰ তিনটা কোৱেশ্চনছ আপোনাৰ হেৰিয়ত থাকি গৈছিল আৰু মানে এটা আপোনাৰ ফাৰিকে থাকি গৈছে 15 মাৰ্কৰ কোৱেশ্চন এটা 4টাৰ উপজ আছিল মানে 40 মাৰ্ক মান 40 45 মাৰ্ক মান 40 এ ধৰিছে তাৰমানে 210 মাৰ্কৰ ভিতৰত এতিয়া কথাটো হ'ল আৰু 40 মাৰ্কটো যদি এটেম্প কৰো হেতেনত কথা পাতি লাভ নাই এতিয়া
এতিয়া যদি মই কওঁ যে নাই 108 পাইছো 124 এইটোহে এছল স্কোৰ 108 পাইছে এনিৱে টাইমটোতো মোক কম দিয়া নাই নহয় তাত মই যদি কালি কৈ থাকো যে নাই নাই মোক টাইম ভাৰি হ'ল আৰু টাইম মোকোতো সমান দিছে তেওঁতো যোনে এতিয়া 127 পাইছে তেখেতকোতো 3 ঘণ্টা দিছে তেওঁ 3 ঘণ্টাতে লিখিছে মই 3 ঘণ্টা কিয় মিলাব নোৱাৰিলো আপুনিতো তেনেকুৱাতো হাজাৰটা ৰিজন ওলাব যে এইটো কাৰণে নোৱাৰিলো সেইটো কাৰণে নলও নাপালো কিন্তু ষ্টিল যদিহে বাৰু এইটো পাৰ্টত এটা কথা ঠিক মোৰ পাৰ্টটোত যিহেতু মোৰ কোনো ইয়াৰ পৰা নিষ্কাম পৰীক্ষা মাজৰকেইটা এবচেণ্ট তো মাজৰ 3 দিন খাই মেলি গৈ মই লাষ্টৰ দিনা পৰীক্ষা দিবলৈ গৈছো প্ৰথম দিনা গৈছো আৰু লাষ্টৰ দিনা গৈছো দুদিন মাজৰ 3 দিন মোৰ 3টা পৰীক্ষা এবচেণ্টে তো গতিকে ইমান মোৰ এটা হাৰি নাছিল আৰু এবাৰ অলপ টাইপটো বেলেগকে লিখি চাইছিলো মই বেলেগ এটা কথাই ক'ব খুজিছো সেই টাইপটোত মানে মই এইটো কথা কৈছো যোৱাবাৰতকৈ মই 4 মাৰ্কছ কম পাইছো -4 কম পাইছো কিন্তু ইনপুটটো মোৰ কম আকৌ এই 40টো কিন্তু যদি অলপ মানে হেৰি কৰি লোৱা হয় ন ভালকে যদি পৰীক্ষাটো ষ্ট্ৰাকচাৰ কৰি লোৱা হয় 40 এটা মানে তাত দিব পৰা গ'লহেঁতেন এখনত এতিয়া একো নাই বহাবলৈ এখনত 186 কি মানে যি আছে হেতু যেনেকৈ দিছে ইয়াৰো মই ভিডিও অলৰেডি তেতিয়া দিছো যে কেনেকৈ লিখিছিলো কি লিখিছিলো কিন্তু ইয়াত মানে কিমান 40 মাৰ্কছ এটা কম এটেম্প কৰিছিল তো 40 মাৰ্কছ তাত আপুনি 10 এটা বা 15টা আৰু বাঢ়িব পাৰে তেতিয়া 108 টো গৈ পেলাই যদি 12টাও বাঢ়ে 120 হোৱাৰ চান্স থাকে মানে এটো গৈ পেলাই 120 মানে সব বাকি কাট অফ গিটাৰ এটোটো আপুনি এটা সব GS 5 খন সব GS 5 খন দিছে না অলমোস্ট সবৰে মাৰ্কছ সিমিলাৰ ধৰণৰ আছে দেখিছেন 108 110 101 মই পাইছো 104 তো আলটিমেটলি মাৰ্কছ বোৰ তেনেকুৱা প্যাটাৰ্ন এটা থাকে তাৰ মানে এনেকুৱা নহয় যে এইখন মই দিয়া হলে মই এনেকুৱা পালো হেতেন হয়তো সমানো পাব পাৰো হয়তো বেছিও পাব পাৰো এই বস্তুটো কি মানে কিন্তু ওচৰ পাজৰ থাকে এতিয়া মই এই পেপাৰখনৰ কথা কম আপোনাৰ GS 1 খন মই আপুনি সব GS 1 খন দিছে না 139 মানুহে এটো লৈও ডিবেট কৰি আছে যে 139 কেনেকৈ পাব পাৰে আপুনি সব 139 129 139 120 145 116 এটো আপোনাৰ এই বছৰৰ পেপাৰ আপুনি এই মানুহগিটাক গালি পাৰি লাভ নাই তেওঁলোকক দে আৰ টপাৰ ফৰ এ ৰিজন আপোনাৰ এটো মই আগতো কৈ থাকো যে এটা পইণ্টৰ পিছত আমি সব বস্তুৱে ঠিক আছে টপাৰও বহুত বস্তু বেয়া আছে কিন্তু সব বেয়া এটো হয় নহয় আমি ক'ব নালাগে এই সব আগত সব বিশত দেখিছেনে কি দেখিছে আপুনি 129 129 144 আৰে আগতো 144 পাইছে এই পেপাৰখনে এনেকুৱা আপুনি মেবি ফাৰ্স্ট ডে পেপাৰ হয় মানুহে বহুত পঢ়ে ডে 1ৰ কাৰণে হয়তো পেপাৰখনৰ টাইপটো তেনেকুৱা হয় আপুনি আমি হেবোৰ আমি এনালাইসিস কৰিলে ওলাব কোনো কি কাৰণে ইমান বেছি পায় কিন্তু এখনত বেছি থ্ৰুআউট দা ইয়াৰ পায় আপুনি এটো এবাৰ কোনো নতুন কাহিনী হোৱা নাই তাত 122 এও বেলেগ বেলেগ হেবোৰ 22ত দিছে না 22টো 122 পাম আৰু তো বহুত মাৰ্কছ আছে মই এখনে দেখিছো মই দেখাই খনে গৈছো এইগিটা দেখিছে নে 20ত দেখিছে নে তেতিয়াও GS 1ত আপুনি বেছি মাৰ্কছ পাই আছে দেখিছে নে বস্তুটো এতিয়া মই এটো কথা কৈছো তো সেই কাৰণে আমি কিছুমান বস্তু মোৰ বোধে প্ৰিজুডাইজ হ'ব নালাগে কাৰণ নাম্বাৰে মিছা কথা নকয় নাম্বাৰৰ পৰা যোনটো লৈছে হেতু লৈ আমি তাৰ পৰা এস্টিমেশনটা আমি লব লাগে তো কথা হল মই ক'ব বিজা কথা আজি এইখন পেপাৰ একানে লৈ লৈছো কাট অফটো আপোনালকে এটো নিজে ডিসাইড কৰি থাকিব আৰু মোৰ মতে কাট অফ চাই বৰ বেছি লাভ নাই কাট অফ আকৌ অহাবাৰ আপুনি চেঞ্জ হৈ যাব কিন্তু কিছুমান বস্তু এই বস্তুটো চেঞ্জেছ হোৱা নাই কিন্তু যেনেকে 750 ইজ দা বেঞ্চমাৰ্ক কিহৰ কাৰণে এসএস পাবৰ কাৰণে 750 লাই লোৱা অহাবাৰো আপুনি এসএস পাব যেটাই পোষ্ট নাথাকক মানে পোষ্ট কমি গলে অলপ প্লাস 10 মাইনাস এটো ডিউ টু দা এক্সামিনেচাৰ ইফাল ইফাল হ'ব বেলেগ কথা যেনেকে এটো বাৰত অলপ 20 মাৰ্ক এটা কমি গল কিন্তু 750 ইজ দা আপুনি হাৰি বুলি ল'ব পাৰে বেঞ্চমাৰ্ক যদি হিমানটো মাৰ্কছ আপুনি কিবাকে আনিব পাৰে ইউ উইল বি এসএস 750 আপুনি পাবই লাগিব এসএস পাবৰ কাৰণে তো কাট অফ আপুনি এটোত পাবি আৰু যে কুমাবৰ কাৰণে কিমান ঠিক আছে মই এটো আন্ডাৰমাইন কৰা নাই যে চাকৰি পোৱাটোই ডাঙৰ কথা আৰু সেইকিটা মানুহ অলপ ডিফাৰেন্স থাকে এনেকুৱা নহয় যে এসএস পোৱা মানুহটো আৰু হেতু মই বহুতবাৰ কৈছো যে ইনস্পেক্টৰ মানুহটো বহুত সাংঘাতিক ডিফাৰেন্স থাকে আমি জানেকা হ'ব তেনেকুৱা সাংঘাতিক ডিফাৰেন্স নাথাকে কিন্তু আলটিমেটলি তো ডিফাৰেন্স এটা আহে কাৰণে হয় কিন্তু বা ডিফাৰেন্সৰ কথাটো আমাৰ কোৱেশ্চনে নহয় আমি কি পাতি আছো যে মানুহ আমাৰ টাৰ্গেটটো কি মানে তো টাৰ্গেটটো আমাৰ হেতু আমি ইয়াত পাব লাগে তো আমি সদায় এটোই আমাৰ টাৰ্গেট থাকে ন যোনটো আমাৰ টাৰ্গেট আমাক এসএস লাগে তো এসএস লাগিলে আপুনি 750 পাব লাগিব হেতু থাম্ব ৰুল 1 তো ইয়াৰ এটা ৰুল কি দেখিলো ৰুল 1 আপুনি 750 ৰুল 1 আপুনি 750 পাব লাগিব এটো আপুনি দেখিলেনে ৰুল 2 কি দেখিছেনে মই ইয়াৰ পৰা কোডিফাই কৰিছো দে এটো ৰুল খাইলে চেঞ্জ হৈ যাব পাৰে কিন্তু আজিলৈকে এটো মানে ভাইলেট হোৱা নাই এটো মই আজি 3 বছৰ আগতে মই যিমানবোৰ মোৰ পাৰ্সোনাল সাইকেল থাকে মই এটো কওঁ এটো কৈ থাকো যে ইমান পাবই লাগিব এই বস্তুটো মানুহে বহুত ডিবেট কৰে কাউন্টাৰ এগ্ৰিমেন্ট দিয়ে শুনি থাকো আৰু এটা পইণ্টত কি কম সবই নিজৰ নিজৰ মত ভিন্ন মত থাকিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু মই যোনটো দেখিলো ৰুল 2 এসএত আপুনি ধৰক যদি আপুনি এসএস হ'ব বিচাৰিছে ন 180 ইজ দা মানে নেপালেও হ'ব কিন্তু বাকি কিটা তেতিয়া বহুত ফালিব লাগিব আপুনি কিন্তু 180 আসপাস প্লাস মাইনাস 10 এটো পোৱাটো আপুনি বহুত জৰুৰী মানে 180 প্লাস মাইনাস 10 মই নোপোৱাকে এসএস মই দেখা নাই এবাৰো আপুনি মই দেখুৱাই দিলো দেখিলে মাৰ্কস কিটা তেনেকুৱাকে সেইকিটা মই তাকো আপুনি ৰেংক তো হেৰিয়টো আগৰ কিটাটো মই দেখুৱাই নাই সেইকিটা মাৰ্কস মই দেখাম আপোনাক
ইন ফিউচাৰ যে আপুনি কাৰণ সেইকেইটা কালি যেহেতু একদিন তেওঁলোকৰ এছ কেইটা পুৰা কামত লগাই দিছে তো চবেই টাইমে পোৱা নাই 10 ঘণ্টা 12 ঘণ্টা ডিউটি কৰি আছে তো ভিডিঅ'টো বনাব লাগে টাইমত নহ'লে ভিউজ নাই তো সেইকাৰণে টাইমত বনোৱা চক্ৰত মই কিছুমান ডাটা মোৰ আছে আৰু মোৰ বহুত মাৰ্কশ্বিট আছে যোনখিনি নোপোৱা মানুহৰ বহুত মাৰ্কশ্বিট আছে তো কিন্তু মই সেইখিনিত পিছত কেতিয়াবা মই য'ত কনটেক্সটত দেখাম কিন্তু আজিৰ কনটেক্সটটো এইটোত মানে সেকেন্ড কি দেখিলে এছে দেখিছেনে এছে মই যোনটো কথা ক'লো যে 180 প্লাছ আৰু মই বাকি স্কোৰ গিটাত মই দেখালো যোনকেইটা স্কোৰ লগত মই চিনি পাওঁ এবাৰ যেনেকে মই ক'লো নহয় 203 190 এই মানুহকেইটাৰ মই পেটাৰ্ণ মই কেনেকৈ লিখিছে মই জানো মই এইটো কথা কৈছো মই নিজে ক'লো নহয় আপোনাৰ 186 181 190 আগত 100 ৰ তলত পাই ইমপ্ৰুভ কৰিছে বস্তুত মানে তেনেকুৱা 100 ৰ কিবা এটা ৰেঞ্জে পাইছিল মাৰ্কছটো যি পাইছিল একজেক্টলি পাহৰিলো কিন্তু যি নহওক হেতুত এই মানুহকেইটাৰ স্কোৰটো মই মানে মানুহকেইটাক অলপ হলেও মই গম পাৰ্সোনালি মানুহকেইটাক মই চিনি পাওঁ তো চিনি পোৱা মানুহকেইটাক মই দেখিছো যদি সেইকাৰণে আপুনি যদি কয় মানুহটোৱে হাৱাতে যদি কওঁ ন যে কেনেকৈ পালে মই সেইটো বস্তু কেতিয়াও মানি ল'ব মই নোৱাৰো কোনোবাই পাব পাৰে কোনোবাই নাপাব পাৰে সেইটো এটা বেলেগ ডিবেট আমি তাক লৈ আমি ডিবেট কৰি থাকিব পাৰোঁ কিন্তু মোৰ বোধে বৰ বেছি ডিবেট কৰি থাকি লাভ নাই সেইটোৱে আমাক ইগোটো ছেটিছফাই কৰি থাকোঁ আমি যে এনেকৈ পালে এনেকৈতো পাই গৈছে ইমান বাক্সত দি আছো স্পেচিয়েলি আমি যেতিয়া ফাৰ্ষ্ট এটা বা দুটা টাইম দিওঁ ন নতুন এটেম্পবোৰত আমি সেইটো আমি ইগো ছেটিছফাই কৰি থাকোঁ নিজৰ যে মইতো এই কাৰণেহে নাপালো মইতো সেইটো কাৰণে মোৰ চক আপুনি এনকিউ মানে থাকি ইমান লাভ নাই তো মানুহকেইটাতো পোৱা মানুহেতো তেনেকৈ পাই আছে প্ৰতিবাৰে আৰু থ্ৰু আউট দ্য ইয়েৰ পাই আছে যদি থ্ৰু আউট দ্য ইয়েৰ পাই আছে আপুনি তেতিয়াহ'লে কিবা এটা কাৰণত পাই আছে আপুনি ধৰক এইটো ঠিক আছে ফাৰ্ষ্ট থাম্ব ৰুল 750 সেকেন্ড থাম্ব ৰুল কি যে এছেট 180 প্লাছ মাইনাছ 10 ইজ দ্য মানে মাষ্ট ডু এছেছ পাবৰ কাৰণে ইয়াৰ পৰা এইকেইটাই মই আৰু ইনফাৰেঞ্চ ল কৰিছোঁ থাৰ্ড আপুনি কি দেখিছে GS 1টো মানুহে কিন্তু মাৰ্কছ পায় GN 1টো মানুহে কিমান পায় দেখিছেনে 130 142 এইবোৰ আপুনি আজিয়ে নহয় এইবোৰ আগৰ পৰা পাই আহিছে সেইটো GS 1ত মাৰ্কছ তেনেকে ফৰ্থ আপুনি এছে দেখিছেনে এছে আৰু আপোনাৰ এছেটো কি হয় মানুহে 129 135 এইবোৰ আগতে দেখিছেনে 116 মানে 20 এটা বেছি পায় জনতা 100তকে যদি আপুনি 100তকে মানে যিমান বেছি পাইছে সেইটো অলপ বোনাছৰ নিচিনা 100টো কেতিয়াবা এভাৰেজ মাৰ্কছৰ নিচিনা আৰু টপাৰ্ছ গিটাই সদায় বোনাছ 20 পাইছে 20 15 এনেকে মানে এটা মাৰ্কছ পায় সেইটোৱে ডিফাৰেন্স আহে কিন্তু আপুনি যদি এই ৰেঞ্জটোত আছে আপোনাৰ নিজৰ মাৰ্কছ কিখনৰ লগত কম্পেয়াৰ কৰি যাব ডিফাৰেন্স এইগিটাটো আহে এথিক্সটো আহে কেতিয়াবা এনেকুৱা হয় আপুনি যদি ধৰি লওক 140 হৈ গ'ল তেওঁ GS 1 বসাই দিলে সব তেওঁ ইয়াত কিমান পাইছিল 148 পাই পেলাই তেওঁ ওলাই গ'লহেঁতেন মানে সেইটো হিচাপত তেওঁ মোৰ হে থামৰুল তেওঁ এছে থামৰুলটো ভাইলেট কৰিছে সেইটো হিচাপত তেওঁ এসএস পাব নালাগে কিন্তু এসএস নাপালেও তেওঁ কি গ'লে এখনত কিমান পাইছে 145 আৰু বাকি এখনতো তেওঁ সিঙ্গল ডিজিট পোৱাই নাই সব আপুনি তেওঁ 17 18 এনেকে বেছি পাইছে 100তকে মানে বোনাছটো সদায় তেওঁ 15তকে বেছি আছে তো দিস ইজ দা মানে থাম্ব ৰুল ইমান সিম্পলিফাই নহয় যেহেতু এটো ইমান মই নকওঁ যে বৰ এটো ক্লেম নকৰো যে বহুত ডাঙৰ ডাটা এটা কিন্তু ষ্টিল এটা টপ ডাটা এটা ডাঙৰ সৰু বাদ দিয়ক দিস ইজ দা টপ মোষ্ট ডাটা গিটা য'ত ইয়াত আছে তো তাৰ পৰা মানুহে মই এটো ধৰণে মই যিমানখিনি মই আজিলৈকে পুৱা এসএস দেখিছো আৰু এবাৰ মই মানুহখিনি ক্লোজ কে পাইছো এইজন মানুহ কেনেকুৱা নহয় যে মানে আগৰটো বহুতখিনি ডাটা এনেকুৱা হয় মই বেলেগৰ পৰা আহে ডাটা কিছুমান দিব লাগে যাক মানুহ চিনি নাপাওঁ কিন্তু এতিয়া ইয়াৰে বহুত কিজন মানুহক মই পাৰ্সোনালি চিনি পাওঁ মই তেওঁলোকৰ জাৰ্নিটো দেখিছো যে কেনেকৈ আপোনাৰ মানে ইমপ্ৰুভ কৰিছে বেকৰ পৰা পিছলে তো ইট ক্যান বি ডান তো গতিকে আপুনি হে জেনাৰেলাইজ কোনবাই হে হেৰিটোত নাযাব এইবোৰ লিখিবলৈ মানুহে জিটি লিখি দিয়ে বনোৱা ভিডিঅ' বনোৱা মানুহটো জিটি ভিডিঅ' বনাই দিয়ে এই এনকিউ মানুহকেইটা কিমান গুৰুত্ব দিব মানে মই এনকিউ কেইটাৰ কথাই কৈছো এই এনকিউ টাইপৰ মানুহকেইটা এইকেইটাৰ ইমানে ফাটা লেকচাৰ এইকেইটাক আপুনি নাভাব টপাৰ্ছক চাওক আৰু যদি ৰিজাল্ট আপুনি শুনিলে আপুনি এনকিউ কেইটাৰ পৰা শুনক কিবা কি ভুল কৰিছে এইটো শুনক এনকিউ কেইটাৰ পৰা নট কোৱালিফাইড এনকিউ মানে নট কোৱালিফাইড কিন্তু এই এনকিউ কেইটাক ফলো নকৰিব এইকেইটাক ফলো কৰি লাভ নাই মানে কাৰণ ফলো এওঁলোকক কৰক বিকজ দে প্ৰুভ ইট তেওঁলোকে পাইছে থ্ৰুআউট দ্য ৰিজন যদি সব মানুহে একেটা পাইছে কিনি পোৱা নাই কিবা এটা ৰিজনত পাইছে তেওঁলোকে কাৰণ গোটেইখন পেপাৰ এনেকুৱা নহয় যে প্ৰতিজন মানুহে লাকত পাব সেই কথাটো মই মানিবলৈ বেয়া পাওঁ লাক আছে নো ডাউট লাক নাই নহয় এতিয়া ধৰক আপুনি ইন্টাৰভিউত এতিয়া এই মানুহজনক কিন্তু লাকে আপুনি কেতিয়াবা ফেভাৰ কৰে কেনেকৈ দিছে তেওঁ 106 দিলে তেওঁ কম হৈছে তেওঁ 135 দিছে দেখি পাইছে 30 মাৰ্কছ বেছি পাইছে তেওঁ কিন্তু তেওঁ ইয়াত আকৌ 20 মাৰ্ক এটা পুণ্য কৰি থলে ন তাতে 190 পাই গ'ল নাই 20 এটা ষ্টিল আপুনি সেইকাৰণে তেওঁক আগত ৰেংক আহি গৈছে তাতকৈ তো লাকে তেনেকৈও আপোনাক বচায় তো সেইকাৰণে আপুনি হলিষ্টিক এটা ৱেট প্ৰিপেয়াৰ কৰক ভাবো আজিৰ পৰা মানুহৰ এটা ক্লেৰিটি এটা বনিব তো থাম্ব ৰুল কেইটা মই প্ৰথম ক'লোৱে যে 750 ইজ দা থাম্ব ৰুল তাৰপিছত আপুনি এছেট ইমান আনিবই লাগিব এথিক্সখনত 20 এটা আপুনি বহাব পাৰে কিন্তু বহুতে 30 40ও বহায় মানে কোনোবা এখন পেপাৰ যদি আপোনাৰ এগ্ৰেছিভলি বাঢ়ি থাকে
আপুনিও পাৰে GS 2ত সদায় মাৰ্কছ পাই আছে GS 1ত মানুহে এক্সট্ৰা ভাল কৰে বুলি কি মই নাজানো কিন্তু GS 1ত মানুহে মাৰ্কছ সদায় 40 20 এটো লৈ পাই আহিছে তো গতিকে আজি মোৰ ইমান এনালাইসিস বাকি এপিএসসিক থ্যাংক ইউ দিলো মামাৰ বমটো লৈও মানে হেতু ক'ব লাগিব হেতু কথা কি হৈ আছে তাক লৈ বহুত হেতুটো সংকাটো আছে ধৰক ন যে মামাই বমটো দিলে এতিয়াতো যদি চেঞ্জে হৈ যায় কি হৈ যাব এই কথাবোৰে ইনভ্যালিড হৈ যাব নেকি মই ভাবো তেনেকুৱা ইমানো নহব চাগে কিন্তু যি কৰে চেঞ্জেছ এটাটো কৰিব হেতুটো সিওৰ আৰু হেতু মানে মোৰ গাতছে কৈ আছে কোনো মোৰ ওচৰত ডাটা নাই সেইকাৰণে মই ক'বলৈ বেয়া পাই আছো ভিডিওটো একাৰণে বনোৱা নাই বিকজ আই ডোন্ট হেভ এনি ডাটা আৰু ডাটা নহলে মোৰ কাম নাই ডাটা ফেক্টস নাম্বাৰ এইবোৰ থাকিলে মই মানে কিবা এটা বনাব পাৰো কৰিব পাৰো ঠিক আছে তো আজিলে ইমানেই তো ভালকে পঢ়ক কাট অফৰ এনালাইসিস কৰিলো ইয়াৰ পাছতো আৰু যদি মই যি ডাটা পাওঁ মই দিম পাৰ্সোনালি আপোনালোকে এটো স্টাৰ্ট কৰিব মোৰ এপটো ডাউনলোড কৰিব পাৰে তাত আপুনি বহুতখিনি দেখিব এপটোত মই কিছুমান এটা সেকশন ক্ৰিয়েট কৰিছো যত মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ খিনিও মই সেগ্ৰিগেটেড কৰিছো ডিপাৰ্টমেন্টাল কোৱেশ্চনছ খিনিও মই সেগ্ৰিগেটেড কৰিছো যদি আপুনি এটা প্ৰিলিমছ ষ্টেটিক ফোকাস মানে প্ৰিপেয়াৰ কৰি আছে তাত হেকিনিত আপুনি দিব পাৰিব বাকি আছে এথিক্সৰ যোনটো মোৰ মেন্টৰশিপ প্ৰগ্ৰাম হেতুটো চলি আছে তো হেতুটো বজাই আছো খলতাল তো তাক লৈ এটো আৰু নতুনকে ক'বলৈ নাই এটো চলি আছে যি চলি আছে কিন্তু ভালকে পঢ়ি থাকক তো এটো যাতে সবৰে ৰাইট এটেম্পট হয় তো থ্যাংক ইউ অল